বৰষাপাৰা বাপু আম্বেদকাৰ কলনী উদ্বোধন, আপগ্ৰেডেড হস্পিটেলিটি এৰিয়া মুকলি। অসম ক্ৰিকেট সন্থাৰ দুটা গুৰুত্বপূৰ্ণ পদক্ষেপ। গুৱাহাটী বৰষাপাৰাৰ ACA ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব দুখনকৈ IPLৰ মেচ। ইয়াৰ পূৰ্বে অসম ক্ৰিকেট সন্থাই গ্ৰহণ কৰিলে দুটাকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ। দুবছৰৰ পূৰ্বে প্ৰায় 700 গাড়ী পাৰ্কিং কৰিব পৰাকৈ অসম চৰকাৰে অসম ক্ৰিকেট সন্থাক প্ৰদান কৰিছিল 11 বিঘা মাটি। কিন্তু সেই স্থানত বিগত 20-25 বছৰৰ পৰা হৰিজন সমাজৰ প্ৰায় 25 ঘৰ মানুহে বসবাস কৰি আহিছে। এই প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ অসম ক্ৰিকেট সন্থাই এবিঘা মাটিত নিৰ্মাণ কৰিলে বৰষাপাৰা বাপু আম্বেদকাৰ কলনী। লগতে পাৰ্কিং এৰিয়াৰ পৰা 25 ঘৰ মানুহক স্থানান্তৰ কৰি এই কলনীত থকাৰ ব্যৱস্থা কৰি দিলে অসম ক্ৰিকেট সন্থাই। শনিবাৰে বৰষাপাৰা বাপু আম্বেদকাৰ কলনী উদ্বোধন কৰিলে BCCIৰ যুটীয়া সচিব দেৱজিৎ শইকীয়াই। লগতে 25টা পৰিয়ালৰ হাতত তুলি দিলে বাসগৃহৰ চাবি আৰু প্ৰপত্ৰ। অসম ক্ৰিকেট সন্থাই আজি খুব বিশেষ দুটা পদক্ষেপ আগবঢ়ালে। প্ৰথমটো হৈছে যে অসম ক্ৰিকেট সন্থাক অসম চৰকাৰে আজি প্ৰায় 2 বছৰ আগতে 11 বিঘা মাটি এলট কৰিছিলে। আমাৰ যিটো বৰষাপাৰা ষ্টেডিয়াম আছে, বৰষাপাৰা অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামৰ 4 নম্বৰ গেটৰ কাষতে থকা 11 বিঘা মাটি এলট কৰিছিলে। আৰু সেই এলটমেণ্ট কৰিছিলে অসম ক্ৰিকেট সন্থাই যাতে ইণ্টাৰনেশ্যনেল মেটছবোৰ ইয়াতে পতাৰ সময়ত যিটো পাৰ্কিঙৰ অসুবিধা পায় সেইটো অভাৰকাম কৰিবলৈ সেই মাটিখিনি এলট কৰিছিল, যাতে আমি তাতে 700 গাড়ী পাৰ্কিং কৰা এটা পাৰ্কিং লট বা পাৰ্কিং কাউণ্টাৰ এটা বনাব পাৰোঁ। সেইটো আমি নিশ্চয় বনাবলৈ গ'লোঁ, কিন্তু তাতে আমি দেখিলোঁ যে তাতে প্ৰায় 20-25 বছৰৰ পৰা প্ৰায় 25 ঘৰ হৰিজন সমাজৰ ব্যক্তি তাতে বসবাস কৰি আছে। যদিও মাটিখিনি তেওঁলোকৰ এলটমেণ্ট নাছিলে, কিন্তু তেওঁলোকে তাতে বহুত দীঘলীয়া সময়ৰ পৰা বসবাস কৰি আছে। খুব ল' লাইং এৰিয়া আছিলে। আমি মাটিখিনি ডেভেলপ কৰি দেখিলোঁ যে পাৰ্কিং স্পেচটো যদি আমি ঠিককৈ আগবঢ়াই লৈ যাব লাগে, লগত তাতে আমি কমাৰ্চিয়েল কমপ্লেক্স এটাও বনাবলৈ গৈ আছে অসম ক্ৰিকেট সন্থাই। সেই যিখিনি ব্যক্তিসকল তাতে আছিলে বসবাস কৰি, তেওঁলোকৰ যিকেইটা ঘৰ আছিলে বৰ জৰাজীৰ্ণ অৱস্থাত আছিলে। অসম ক্ৰিকেট সন্থাই ইয়াৰ যিটো ছ'চিয়েল ৰেছপনচিবিলিটি আছে সেইটো পদক্ষেপ আগত ৰাখি পেলাই তেখেতসকলৰ লগত আলোচনা কৰিলে এই 11 বিঘা মাটিৰ এক বিঘা মাটিত প্ৰায় 25টা নতুন আকাৰত এটা কলনী ক্ৰিয়েট কৰি দিয়া হ'ল। তাতে ঘৰকেইটা বান্ধি দিয়া হ'ল অসম ক্ৰিকেট সন্থাৰ দ্বাৰা। আৰু সেই এৰিয়াটোৰ নাম দিয়া হৈছে বাপু আম্বেদকাৰ কলনী। তেওঁলোক তাতে থাকিব। আজিৰ পৰা তেওঁলোকক আমি গোটেই 25টা ফেমিলিক আমি তেওঁলোকক হেণ্ড অভাৰ কৰিলোঁ, চাবিও দি দিলোঁ আৰু এলটমেণ্ট লেটাৰো তেওঁলোকক আমি দি দিছোঁ অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা। মই ভাবোঁ যে সেইটো এটা খুব ভাল পদক্ষেপ হৈছে অসম ক্ৰিকেট সন্থাৰ। ইয়াৰ লগত যিটো গোটেই পৰিৱেশটো উন্নতি কৰাৰ কাৰণে এটা ভাল পদক্ষেপ, যাতে যিহেতু এটা বৰষাপাৰা ষ্টেডিয়ামটো আমাৰ অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট ষ্টেডিয়ামটো এটা ইণ্টাৰনেশ্যনেল ভেনিউ, আৰু সেইকাৰণে এই ষ্টেডিয়ামটো অকল ধুনীয়া হ'লে নহ'ব, গোটেই তাৰ ছাৰাউণ্ডিং এৰিয়াছটো ডেভেলপ কৰিব লাগিব। আৰু সেইকাৰণে আমি GMCৰ লগতো লাগি আছোঁ, যাতে যিটো মৰা ভৰলো আছে সেইখনো যাতে এটা ভালকৈ চাফা কৰি পেলাই এটা খুব ভালকৈ মেইনটেইন কৰে, সেইটোও আমি পদক্ষেপ লৈ আছোঁ। আৰু ইয়াৰ ওচৰত যিবিলাক আৰ্টেৰিয়েল ৰোডছ আছে সেই আৰ্টেৰিয়েল ৰোডছবিলাকো ৱাইডেন কৰাৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিছোঁ অসম চৰকাৰক, যাতে ভৱিষ্যতৰ সময়ত এই এৰিয়াটোলৈ যিমানবোৰ গাড়ী মটৰ আহিব, বিশেষকৈ যেতিয়া খেলা ধূলা অনুষ্ঠিত হয়, যাতে পাব্লিকে ইনকনভিনিয়েঞ্চ চাফাৰ নকৰে, তাৰ কাৰণে গোটেই এৰিয়াটোৰ এটা সামগ্ৰিকভাৱে এটা হলিষ্টিক ৱে ডেভেলপ কৰাৰ কাৰণে আমি পদক্ষেপ লৈছোঁ। এই কলনীটো মোক আজি অসম ক্ৰিকেট সন্থাৰ পৰা জনাইছে যে এই কলনীটোৰ যিখিনি মাটি আছে, মাটিৰ দামটো নধৰাকৈ যিখিনি কনষ্ট্ৰাকশ্যন হ'ল বা সেইখিনি ডেভেলপমেণ্ট কৰিলে লেণ্ডখিনি, সেইখিনি সমস্ত ব্যয় হৈছে 2,84,00,000 টকা। ইফালে IPLৰ মেচৰ দৰে আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত কৰিবলৈ সুবিধা হোৱাকৈ অসম ক্ৰিকেট সন্থাই পুৰণি হস্পিটেলিটি এৰিয়াটো আপগ্ৰেড কৰিলে। শনিবাৰে আপগ্ৰেডেড হস্পিটেলিটি এৰিয়া উদ্বোধন কৰিলে BCCIৰ যুটীয়া সচিব দেৱজিৎ শইকীয়াই। অসম ক্ৰিকেট সন্থাই যিহেতু দুখন IPL মেচ এইবাৰো অনুষ্ঠিত কৰিবলৈ সুবিধা পাইছে, আৰু IPLটো যিহেতু এটা খুব লেভিছ ৱেত বা খুব গ্লেমাৰাছ ৱেত অনুষ্ঠিত হয়, অসম ক্ৰিকেট সন্থাৰ যিটো আমাৰ অৰিজিনেল হস্পিটেলিটি এৰিয়া আছিলে সেইটো ধৰি লওক IPLৰ লগত সামঞ্জস্য ৰাখি পেলাই ইয়াৰ সিমান ডেভেলপ হোৱা নাছিলে বা সিমান এটা পৰিৱেশটো সিমান উন্নত হোৱা নাছিলে, যিটো IPLৰ কাৰণে দৰকাৰী হয়। সেইকাৰণে এই অসুবিধাটো আমি কিছু বছৰৰ পৰা আমি অনুভৱ কৰি আছিলোঁ, ইয়াতে বাইলেটাৰেল মেটচে হওক বা IPL মেটচে হওক। সেইকাৰণে আমি হস্পিটেলিটি এৰিয়াটো ডেভেলপ কৰিবৰ কাৰণে আজি প্ৰায় এবছৰ আগতে পদক্ষেপ আৰম্ভ কৰিছিলোঁ, আৰু সেইটো আজি সম্পূৰ্ণ হৈ উঠিছে। এই আপগ্ৰেডেড হস্পিটেলিটি এৰিয়াটো আজি আমি মুকলি কৰিলোঁ। উল্লেখ্য যে
এই অনুষ্ঠানত উপস্থিত থাকিল BCCIৰ যুটীয়া সচিব দেৱজিৎ শইকীয়া, অসম ক্ৰিকেট সন্থাৰ সম্পাদক ত্ৰিদীপ কোঁৱৰ, কোষাধ্যক্ষ চিৰঞ্জিত লাংথাচা, যুটীয়া সম্পাদক ৰাজেন্দ্ৰ সিং, এপেক্স কাউন্সিলৰ সদস্য অনুপম ডেকা, মিনু আলম, এছিয়াৰ প্ৰাক্তন উপসভাপতি পৰীক্ষিত দত্তৰ দৰে বিশিষ্ট ব্যক্তিসকল। ক্ৰীড়া অনুৰাগীৰ আশা অতি শীঘ্ৰে পাৰ্কিং এৰিয়া সম্পূৰ্ণ হৈ উঠক। লগতে আপগ্ৰেডেড হস্পিটেলিটি এৰিয়াত দৰ্শকে লাভ কৰক IPL মেচ চোৱাৰ ৰোমাঞ্চকৰ অভিজ্ঞতা। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ NA।